এয়া ধনিয়া পাতা দেখা পাইছে এনেকৈ, আৰু জলকীয়াবিলাক এনেকৈ ধুই চুই শুকাই পেলাই পানীখিনি একেবাৰে শুকাই লৈছোঁ। লৈ পেলাই এনেকৈ এই ডাঠাবিলাক এনেকৈ যে আছে দাণ্ডাগিলাখান, এই দাণ্ডাগিলাখান কাটি কাটি পেলাই ডাব্বাৰ ভিতৰত সোমাই থৈ দিম। আৰু অলপমান লাগা ধনিয়াখিনি এনেকৈ থৈ দিছোঁ, অলপ কাটি লাগব পাৰে। আৰু এই আছে মেথি, মেথিখিনিও এনেকৈ ধুই চুই শুকাই পেলাই থৈ দিছোঁ। আৰু থেপলা বুলি কয় কিবা, থেপলা বনাম। থেপলা মানে কি হ'ল, আপোনাৰ বেচন লাগিব, দৈ লাগিব, নিমখ, জলকীয়া, হালধিৰ গুড়া, ধনিয়াৰ গুড়া, এইবিলাক চব দি পৰঠা নিচিনাকৈ বেলিব লাগে। তাকে বোলে থেপলা, মেথি থেপলা এই বনাম এতিয়া। আৰু এনেকৈ চব বজাৰ কৰি আনি সদায় এনেকৈ ধুই চুই থৈ দিওঁ। আৰু আপোনালোকে থয়নে বন্ধুসকল? আৰু এনেকৈ থ'লে নিজৰো সুবিধা হয়, আৰু পুটুক কৰি বনাব ইচ্ছা মানে কিবা দৰকাৰ হ'ল, বনাবৰ মন গ'ল, পুটুক কৰি বনাব পাৰি আৰু বন্ধুসকল। তো বন্ধুসকল, আজি সন্ধিয়াৰ ভিডিঅ'টো কেনেকুৱা লাগিল জনাবচোন।